নমস্কাৰ যোৱা ক্লাছত আমি চাইছিলো কিহৰ বিষয় নাউনৰ বিষয় ঠিক আছে আমি কেনেকৈ কিছুমান নতুন নতুন টেকনিকৰ দ্বাৰা নাউনখিনি কৰিব পৰা যায় সেই বিষয়ে চালো সো নাউনৰ আৰু ক্লাছ আহিব কিন্তু আজি আমাৰ যেটো ক্লাছ এটো আৰ্টিকুলৰ ওপৰত ঠিক আছে সো আমাৰ সম্পূৰ্ণ আসাম পুলিশ এবি ইউবি কাৰণে আহি থকা পৰীক্ষাৰ কাৰণে আমি ফোকাস কৰিছো ঠিক আছে সো কোৱেশ্চনছ আপোনালোকে অ্যাটেম্প কৰিম বুলি ভাবিলে বহুত কোৱেশ্চনছ পায় ঠিক আছে সো এভৰিহুৱেৰ আপোনালোকে এমসিকিউ ডাউনলোড কৰি পাৰিব বা পাই যাব ঠিক আছে সো এমসিকিউ আপুনি পালে নহব আপুনি মানে মেইন নিয়মখিনি গম পাব লাগিব সো ইম্পৰ্টেন্ট হৈ গ'ল আপোনাৰ ৰুলছখিনি ঠিক আছে সো ৰুলছখিনি গম পালেহে আপুনি কি কৰিব পাৰিব এই কোৱেশ্চনছখিনি সলভ কৰিব পাৰিব সো আজি আমি আৰ্টিকুলৰ একদম মই আপোনাক বেসিক ৰুলছখিনি শিকাই দি পঠাম ঠিক আছে যাতে আপুনি যিখিনি এবাৰ সলভ কৰাৰ পাছত আৰু আপুনি বেলেগে এমসিকিউজ কৰা দৰকাৰ নাই ঠিক আছে আপুনি ধুনীয়াকৈ বুজি পাই যাব ওকে আৰু যদি আপোনালোকৰ যদি পিডিএফ দৰকাৰ হৈছে যিকোনো সাবজেক্টৰ মানে জিকে কাৰণে ঠিক আছে বা এই পৰীক্ষাৰ কাৰণে যদি আপোনাক এমসিকিউজ বা যিকোনো ধৰণৰ জিএস বা আপোনাৰ সমাজ বিজ্ঞান বা এই গোটেইখিনি সাবজেক্ট যদি এমসিকিউজ লাগে যদি আপোনাৰ পিডিএফ লাগে মই এটা লিংক তলত দি দিম সেই লিংকটোত গৈ পেলাই আপুনি 99 रुपीस এটা পে কৰি পেলাই আপুনি বাই কৰি পেলাই পিডিএফ সমূহ লৈ ল'ব ঠিক আছে সো আমি চাওঁ শুনা আজি আৰ্টিকুলৰ মেইন ক্লাছটো সো আৰ্টিকুল কাক কয় আৰ্টিকল কি হয় articles are words that define a noun as a specific or unspecific তাৰ মানে সিম্পলি ক'ব গলে কি হয় আৰ্টিকল কিছুমান শব্দ হয় যে নাউনৰ আগত বহি পেলাই নাউনক বুজায় ঠিক আছে সো তোমাৰ সিম্পলি ক'ব গলে কি হ'ব যে নাউনৰ আগত বহিব আৰু তোমাৰ কি বুজাব এই নাউনক বুজাব মানে এই কেনেকুৱা ধৰণৰ নাউন হয় ঠিক আছে সো নাউনক বুজাবৰ কাৰণে যি সমূহ শব্দ ইউজ কৰা হয় সেই সমূহক তোমাৰ কি বুলি কোৱা হয় আৰ্টিকল বুলি কোৱা হয় ডান কিবা প্ৰবলেম আছে নাই ঠিক আছে সো আৰ্টিকল মানে কি কিছুমান শব্দ যি সমূহ শব্দ নাউনৰ সদায় আগত বহিব নাউনটো বুজাব নাউনটো আমাৰ চিনাকি নহয় স্যাৰ নাউন মানে কি নাউন মানে আপুনি কৈ আছে নাউন মানে কি বিশেষ্য বুলি কয় হ'ব পাৰে অসমীয়াত ঠিক আছে সো তাৰ মানে কিছুমান শব্দ যিবিলাক শব্দ তোমাৰ কি হয় সেন্টেন্সত থাকে তাৰ মানে নাউন মানে বস্তু যিবিলাক বস্তু যেন তোমাৰ আম এটা হ'ব পাৰে মানুহ হ'ব পাৰে বক্স এটা হ'ব পাৰে কেমেৰা হ'ব পাৰে বোৰ্ড হ'ব পাৰে মাৰ্কাৰ হ'ব পাৰে সো এভৰিথিং যিবিলাক বস্তু তোমাৰ নাম তোমাৰ ঠিক আছে মানে বস্তু আছে সো নাউন ইজ এ নেমিং ওয়ার্ড থকা নাম থকা প্ৰতিটো বস্তু তোমাক কি বুলি কয় নাউন বুলি কয় ঠিক আছে সো নাউন বুলি ক'লে কি গম পালে স্যার গার্ল এটা নাউন হ'বনে হ'ব ঠিক আছে গার্ল এটা কি হয় নাউন হয় দেন স্যার গার্ল এটা কি হয় নাউন হয় ঠিক আছে বয় এটা কি হয় নাউন হয় রাম এটা লৰাৰ নাম আৰু ৰামটো কি হয় তোমাৰ নাম হয় ঠিক আছে নাম যদি থাকে তাক বেলেগ এটা নাউন বুলি কয় যদি নাম নাথাকে তাক বেলেগ এটা নাউন বুলি কয় সো নাউনৰ মই গোটেইখিনি কনসেপ্ট লৈ আহি আছো ঠিক আছে খুব দুই এদিনতে আপোনাক মই শেষ কৰি দিম ঠিক আছে সো যেতিয়া কিবা এটা ওয়ার্ড আছে আৰু তাৰ নাম নাই তাক কমন নাউন বুলি কয় নাম থাকিলে প্ৰপাৰ নাউন হৈ যাব ঠিক আছে সো গার্ল এটা তোমাৰ কমন নাউন আৰু যদি তুমি নিকিতা বুলি কৈ দিয়া তোমাৰ এটো কি হৈ যাব এটো তোমাৰ কি হৈ যাব প্ৰপাৰ নাউন হ'ব ঠিক আছে বাবু বুলি কৈ দিলে তোমাৰ কি হৈ যাব এটো প্ৰপাৰ নাউন হৈ যাব ঠিক আছে আৰু এই তোমাৰ বয় বুলি ক'লে কি হ'ব এই কমন নাউন হ'ব দেন হ'ব সো এতিয়া আমি চাম যে এই আৰ্টিকুলত আমাৰ কি ধৰণে আমি আৰ্টিকুল বিলাক ইউজ কৰিব পৰা যায় ঠিক আছে ওকে সো আৰ্টিকল মই এটা পেজ লম এক্সট্ৰা ঠিক আছে সো এক্সট্ৰা পেজ এটা লম আৰু ইয়াৰ কালাৰ হোৱাইট আছে নে ওকে আছে ঠিক আছে সো এটা কথা হল আৰ্টিকল কাক কয় সো মই কলো যে এই কিছুমান শব্দ হয় যিসমূহ শব্দ তোমাৰ কি হয় নাউনৰ আগত ইউজ হ'ব ই ক'ত ইউজ হ'ব ই নাউনৰ আগত ইউজ হ'ব ঠিক আছে ওকে স্যার এই আৰ্টিকল দুই ধৰণৰ হয় নেকি यस দুই ধৰণৰ আৰ্টিকল পোৱা যায় এটা কোৱা যায় ডেফিনিট আৰ্টিকল ঠিক আছে ডেফিনিট আৰ্টিকল আৰু এটা হৈ গল তোমাৰ ইনডেফিনিট আৰ্টিকল কি হয় ইনডেফিনিট আৰ্টিকল ঠিক আছে ওকে সো ডেফিনিট আৰ্টিকল মানে নিৰ্দিষ্ট এটা বস্তু যেতিয়া এটা নাউন যদি তোমাৰ নিৰ্দিষ্ট হ'ব তাক যিটো আৰ্টিকলে বুজাব তাক তোমাৰ কি বুলি ক'ব ডেফিনিট আৰু যদি তোমাৰ নিৰ্দিষ্ট নহয় যি কোনো হ'ব পাৰে তে তোমাক তাক কি হ'ব ইনডেফিনিট বুলি কোৱা হ'ব আৰু তাৰ কাৰণে কিছুমান আৰ্টিকলে ইন্ডিকেট কৰে ঠিক আছে সো মোৰ লিখাটো উল্টা হ'ল সো প্ৰথমে লিখিম আমি ইনডেফিনিট লিখিম ইনডেফিনিট ঠিক আছে আৰু তাৰ পাছত লিখিম আমি ডেফিনিট ওকে তাৰ পাছত লিখিম আমি কি ডেফিনিট ডি-আই ওকে ডেফিনিট ঠিক আছে সো ইনডেফিনিট মানে হল কি নিৰ্দিষ্ট নহয় ঠিক আছে মই আজি যাওঁতে এজনী ছোৱালী দেখিলো গাৰ্ল এটা ছোৱালী হয় নে হয় সো মই এজনী ছোৱালী দেখিলো মই এজনী ছোৱালী এ গাৰ্ল ঠিক আছে মই এজনী ছোৱালী দেখিলো তাৰ মানে ছোৱালীজনী মোৰ চিনাকি নে নহয় চিনাকি সো দেখিলো জাস্ট ভাল লাগিলে ঠিক আছে ওকে সো এ গাৰ্ল মই যাওঁতে এটা বয় দেখিলো এটা লৰা দেখিলো মই তাক চিনি নাপাও কিন্তু মই আজি দেখিছো ই এটা কি অনিৰ্দিষ্ট যদি মই কওঁ যে মই কালি দেখা ছোৱালীজনী আজি আকৌ দেখিলো ঠিক আছে সো কালি যি ছোৱালী দেখিছিলো সেইজনী কি আজি আকৌ দেখিলো তাৰ মানে সেই ছোৱালীজনী সেম হয় নে यस মানে ডেফিনিট হয় নিৰ্দিষ্ট এজনী ছোৱালী ঠিক আছে ওকে সো মই কালি দেখি পেলাই মোৰ লগৰটো কলো তাৰ আকৌ আজি পেলাই মই তাক কলো এই আজি আকৌ দেখিলো নহয় বোলে কাক এই যে কালি দেখিছিলো তাৰ মানে হি গম পাই গল
ঠিক আছে সো গম পোৱা মানে এটা নিৰ্দিষ্ট সো তাৰ কাৰণে সেই বস্তু চিনাকি ঠিক আছে সো চিনাকি বস্তু তোমাৰ নিৰ্দিষ্ট বস্তু আৰু নিৰ্দিষ্ট বস্তু বুজাবলে তাৰ আগত তোমাৰ দা ইউজ কৰা হয় কি ইউজ কৰা হয় দা ইউজ কৰা হয় দা এটা কি হয় ডেফিনিট আৰ্টিকল হৈ গল আৰু তোমাৰ এ আৰু এন দুটা কি হ'ল তোমাৰ অনিৰ্দিষ্ট আৰ্টিকল হৈ গল ঠিক আছে মই যদি কওঁ তোমাক কলো মই কমলা এটা আনা ঠিক আছে কমলা এটা দিয়া ঠিক আছে বা কমলা এটা আনা ঠিক আছে তুমি ধৰা কিবা কাম কৰি আছা মা ভিতৰত আছে আৰু মায়ে তোমাক ক'লে যে তোমাক কি ক'লে যে কমলা এটা আনা ঠিক আছে তুমি জানা যে কমলা ক'ত আছে সো বহুতখিনি কমলা এটা বেগত ভৰাই থৈ দিছে বা এটা তোমাৰ পটত থৈ দিছে তুমি তাৰ পৰা কমলা এটা লৈ পেলাই মাক দিলা তুমি মাক কি দিলা এটা কমলা দিলা আৰু এটা কমলাৰ কাৰণে তুমি কি ইউজ কৰিলা এন অৰেঞ্জ ইউজ কৰিলা ঠিক আছে একদম বেছিকৰ পৰা কৈছো আৰু এক্সাম পইণ্ট অফ ভিউৰ পৰা ঠিক আছে একদম ধুনীয়াকৈ আপুনি চাই যাব কোন ধৰণৰ ইয়াৰ পাছলৈ এমচিকিউজো আছে এন অৰেঞ্জ ওকে তোমাক যদি মায়ে কয় কমলাটো আনা মানে তাৰ মানে তোমাৰ ঘৰত অকল এটা কমলা আছে চাগে গোটেইকেইজন চাগে ভাবিছিলে যে ঘৰৰ গোটেইকেইটামান লগ হলে খাম ঠিক আছে তোমাক ক'লে যে যোৱা এতিয়া চব আহিলে কমলাটো আনা সো তুমি এতিয়া কি কৰিবা তুমি জানিব লাগিব সেই কমলা মানে আমাৰ ঘৰত এটাই আছে বাকিবোৰ শেষ হ'ল সো তাত তোমাৰ কি হ'ব দা অৰেঞ্জ ইউজ হ'ব কি ইউজ হ'ব দা অৰেঞ্জ তোমাৰ এতিয়া ইউজ হ'ব ঠিক আছে সো সিম্পলি গম পালা এতিয়া যে এ আৰু এন আৰু ডি ক'ত ইউজ হয় ডি আমি পাছত এক্সট্ৰাকে পঢ়িম ইয়াৰ এটা কমপ্লিট চেপ্টাৰ হ'ব এ এন তোমাৰ কি হ'ব ইনডেফিনিট আৰ্টিকল হ'ব ই তোমাৰ কি বুজাব অনিৰ্দিষ্ট কিছুমান নাউনক কি ইন্ডিকেট কৰিব ঠিক আছে এই এ আৰু এন তোমাৰ কি হয় সদায় কি হয় গম পোৱা না এই এ আৰু এন সদায় তোমাৰ কি হয় সিঙ্গুলাৰ নাউনৰ লগত বহিব সিঙ্গুলাৰ হ'ব লাগিব আৰু হি আনকাউন্টেবল হ'ব লাগিব ই তোমাৰ কি হ'ব লাগিব সৰি কাউন্টেবল হ'ব লাগিব ই কি হ'ব লাগিব কাউন্টেবল মানে গম পোৱা নেকি যে বিশ্বাস নহয় হিসাব কৰিবলগীয়া তুমি চাগে সৰুৰ পৰা পঢ়িছা যে হিসাব কৰিব নোৱাৰা ঠিক আছে সো হিসাব কৰিব পাৰি কিন্তু হিসাব কৰিব দৰকাৰ নাই হিসাব কৰিব নলগীয়া তাক কয় আনকাউন্টেবল আৰু যদি হিসাব কৰিবলগীয়া বা হিসাব কৰিব পৰা যায় তাক তোমাৰ কি বুলি কয় কাউন্টেবল এবল মানে যোগ্য কাউন্ট মানে হিসাব সো হিসাব কৰিব যোগ্য বা হিসাব কৰিবলগীয়া তাক কি বুলি কয় কাউন্টেবল বুলি কয় তাত সো তোমাৰ কি হ'ব সিঙ্গুলাৰ হ'ব লাগিব আৰু কাউন্টেবল হ'ব লাগিব সিঙ্গুলাৰ মানে মেংগোছ আর সিঙ্গুলার মানে এটা আমৰ কথা বুজাইছে ঠিক আছে সব প্লুৰাল কাক কয় মেংগোজ তোমাৰ কি হৈ যাব সব প্লুৰাল হৈ যাব সো তুমি যদি ইয়াত এইটো তোমাৰ কি প্লুৰাল হৈ গ'ল সো প্লুৰাল হোৱাৰ লগে লগে তুমি ইয়াৰ আগত এ মেংগোজ কৰিলে হ'ব নে নহ'ব ই অলৰেডি এটাতকে বহুত বেছি বুজাই আছে সো তুমি যদি তাৰ আগত কোৱা যে এটা বহুত আম কিবা অৰ্থ নোলাব সো কি হ'ব তোমাৰ সদায় সিঙ্গুলাৰ হ'ব লাগিব মন দিবা সিঙ্গুলাৰ হ'ব লাগিব কাউন্টেবল হিসাব কৰিবলগীয়া হ'ব লাগিব তাৰ আগত তোমাৰ কি হ'ব সদায় ইনডেফিনিট আৰ্টিকল ইউজ হ'ব ঠিক আছে দা তোমাৰ সিঙ্গুলাৰ আৰু প্লুৰাল দুইটাৰ লগতে ইউজ হয় সো দা যেতিয়া পঢ়িম আমি তেতিয়া আমি তাৰ বিষয়ে আলোচনা কৰিম ঠিক আছে ওকে এই এ আৰু এন দুটা তোমাক খেলিমেলি লগাব সো খেলিমেলি কিয় লগাব তোমাৰ চাবা ইয়াৰ প্ৰথম ৰুলটো হ'ল যে এ সদায় কনসনেন্টৰ আগত বহিব কনসনেন্টৰ আগত মানে তোমাৰ এ ই আই ও ইউ এই পাঁচটা হ'ল ভাৱেল ঠিক আছে এই পাঁচটা ভাৱেলক বাদ দি ডব্লিউ আৰু ওয়াই এই দুটা সেমি ভাৱেল ঠিক আছে এই দুটা কথা বেলেগ ডব্লিউ আৰু ওয়াই সেমি ভাৱেল ঠিক আছে সো এ ই আই ও ইউ এই পাঁচটা গ'ল তোমাৰ ভাৱেল এই ভাৱেল কিটা বাদ দি পেলাই বাকি কনসনেন্ট খিনি বাকিখিনি যিখিনি আছে আমাৰ এই এলফাবেটত ঠিক আছে সো এলফাবেট 26টা নহয় আকৌ হেতু মন দিবা ঠিক আছে সো লেটাৰ 26টা আছে 26টা লেটাৰছক একেলগে এলফাবেট বুলি কোৱা হয় গম পাইছা কথাটো যে এলফাবেট 26টা নাই 26টা লেটাৰছ আছে 26টা লেটাৰ একেলগে কি বুলি কয় এলফাবেট বুলি কয় ঠিক আছে যেনেকে এটা আইল্যান্ড মানে নদীদ্বীপ ঠিক আছে সো নদীদ্বীপ ইংলিছত কয় আইল্যান্ড সো গ্ৰুপ অফ আইল্যান্ডক একেলগে আৰ্কিপেলাগো বুলি কয় সো ঠিক তেনে ধৰণে তোমাৰ 26টা লেটাৰ সমূহক একেলগে এলফাবেট বুলি কয় ঠিক আছে সো এলফাবেটত থকা তোমাৰ পাঁচটা এ ই আই ও ইউ ভাৱেলক বাদ দি বাকি কেইটাক তোমাৰ কি বুলি কোৱা হয় ভাৱেল কেইটা হ'ল পাঁচটা ঠিক আছে এই পাঁচটা ভাৱেলক বাদ দি পেলাই এ ই আই ও ইউ এই পাঁচটাক বাদ দি পেলাই বাকি সমূহ আখৰৰ আগত তোমাৰ কি হ'ব এ ইউজ হ'ব বুলি আমি পাওঁ ঠিক আছে কিন্তু এটা মেইন কথা তোমাৰ সাউন্ডৰ ওপৰত বেছি ডিপেন্ড কৰে ঠিক আছে সো সাউন্ডৰ ওপৰত তুমি বেছি ডিপেন্ড কৰিব লাগিব যে যদি ওয়ার্ডটো সাউন্ডৰ মানে সাউন্ডটো তোমাৰ উচ্চাৰণটো যদি তোমাৰ কনসনেন্টৰ দৰে হয় তেতিয়া তাৰ আগত এ ইউজ কৰিবা যদি উচ্চাৰণটো তোমাৰ ভাৱেলৰ দৰে হয় তেতিয়া তুমি তাৰ আগত এন ইউজ কৰিবা স্যাৰ কেনেকৈ নাই বুজা ঠিক আছে মই যদি কওঁ যে এপল ঠিক আছে এপল তো তোমাৰ কি হয় তোমাৰ এপল কলে তোমাৰ এ আহিছে সো এ এটা ভাৱেল হয় সো অবভিয়াসলি এটা ভাৱেল হয় সো ভাৱেল লগত তোমাৰ কি হ'ব ইয়াত এন ইউজ হ'ব ঠিক আছে ওকে এন ইউজ গল যদি মই কওঁ আমব্ৰেলা UMBRELLA umbrella so umbrella to u to sir to vowel hoy so ইয়াগত কি বহিব ইয়াগত তোমাৰ কি বহিব কব পাৰিবা তুমি ইয়াগত স্যাৰ n নবহে কি বহিব a বহিব কিয় umbrella ইয়াত স্যাৰ umbrella আ তোমাৰ কোনো ধৰণৰ কি নাই vowel sound নাই ঠিক আছে যদি মই ইউনিয়ন বুলি কলে কিন্তু ইয়াগত তোমাৰ n বহাব লাগিব কিয় স্যাৰ
ইউ হয়নে ইউটো যেতিয়া উচ্চাৰণ হ'ব তো কি হ'ব তোমাৰ ইয়াত এন বহিব নেকি চোৱা মোক কোৱা চ' ইয়াত এন বহিব নে এ বহিব ইয়াত এ বহিব নে এন বহিব চ' ইয়াৰো এটা ৰুল আছে এইটো নহয় ঠিক আছে চ' ইয়াৰ আগত এন নবহে ঠিক আছে অ'কে মই কৈছো দেই হ'ব নে চ' তোমাৰ কি হ'ব মেইন ৰুলটো হ'ল তোমাৰ ভাৱেল চাউণ্ডৰ আগত সদায় এন বহিব কনচনেণ্টৰ চাউণ্ডৰ আগত সদায় কি বহিব এ বহিব এইটো প্ৰথম কথা ঠিক আছে তুমি তাৰ কাৰণে মনত ৰাখিবা যে চাউণ্ডখিনি আমি কেনেকৈ পঢ়িছোঁ কেনেকৈ উচ্চাৰণ কৰিছোঁ তাৰ ওপৰত তোমাৰ কি হ'ব ডিপেণ্ড কৰিব ঠিক আছে নেক্সট পইণ্টটো তোমাৰ মনত ৰাখিবলৈ কথাটো হ'ল যে এই আৰ্টিকল সদায় তোমাৰ কি গম পোৱা নাই নাউনৰ কাৰণেহে আহে ই কোনো ধৰণৰ এডজেক্টিভৰ কাৰণে নাহিব এডজেক্টিভৰ কাৰণে কি নহ'বই অ'কে ঠিক আছে নাহিব অ'কে চ' এডজেক্টিভৰ কাৰণে আৰু এডজেক্টিভ মানে কি চা চ' যিহেতু তোমাৰ কি হয় কিছুমান শব্দ আছে যিবিলাকে নাউনক মডিফাই কৰে নাউনটো তোমাৰ ওখ চাপৰ বগা ৰঙা হালধীয়া এইবিলাক বুজায় ভাল বেছি ধুনীয়া ঠিক আছে এইবিলাক বুজায় মই যদি লিখোঁ তোমাক এনেকৈ ৰীতা ইজ এ বিউটিফুল গাৰ্ল কি হয় বিউটিফুল গাৰ্ল ঠিক আছে চ' এতিয়া যে তুমি চালা যে তুমি দেখিলা যে ছাৰ ইয়াত এ আছে এই এটো তুমি বিউটিফুলৰ কাৰণে আহিছে বুলি একদম নাভাবিবা বিউটিফুলৰ কাৰণে নাই অহা ই গাৰ্লৰ কাৰণে আহিছে যদি ইয়াত গাৰ্লছ থাকিলে যে ইয়াত এ নাহিলেহেঁতেন ঠিক আছে ইয়াত এ নাহিলেহেঁতেন ইয়াত এইটো কাৰণে আছে যে গাৰ্লছৰ কাৰণে গাৰ্লছটো নাউন হয় ঠিক আছে চ' নাউনৰ আগত তোমাৰ যিমান দূৰ এডজেক্টিভ হওক এডভাৰ্ব হওক যিমান দূৰলৈকে থাক কোনো কথা নাই মাত্ৰ আৰ্টিকল যদি আহিব তোমাৰ আৰ্টিকল যেতিয়া আহিব তোমাৰ ই নাউনৰ লগতে আহিব ঠিক আছে চ' তোমাৰ প্ৰেমত যেনেকৈ যিমান দূৰ হ'লেও কোনো কথা নাই ঠিক আছে চ' এইটো চলি থাকিব সম্পৰ্কটো ঠিক আছে চ' তেনেকৈ মানে পুৰা স্ক্ৰীনশ্বটৰ ওপৰত বেছ কৰি যেনেকৈ চলি থাকে চ' তেনেকৈ এইটো তোমাৰ কি হ'ব এইটো তোমাৰ কি হ'ব ই নাউনৰ কাৰণে আহিব চ' নাউন তুমি দেখিলা যে বিউটিফুল আছে ইয়াত এ লাগিব জানো ঠিক আছে চ' বিউটিফুলটো নাউন নহয় চ' ইয়াততো গাৰ্লটোতো নাউন নহয় ঠিক আছে চ' নাউনৰ কাৰণে তোমাৰ কি এ আহিব চ' যিমান দূৰ হ'লেও তোমাৰ কি হ'ব এ আহিব ঠিক আছে চ' এতিয়া আমি চাব লাগিব এ আৰু এনৰ ইউজ কিছুমান আছে তোমাৰ সেইখিনি চাম প্ৰথমটো পালোঁ আমি দ্য ইনডেফিনিট আৰ্টিকল এ আৰু এন ক'ত ইউজ হৈ চোৱা চ' ই এটা অনিৰ্দিষ্ট বস্তু বুজাব যিটো আমি আগতে নাজানো আগতে আমি চিনি নাপাওঁ যেনেকৈ ছাৰ এ মেংগো এটা আম চ' যিকোনো এটা আম মানে কি হ'ব এনি মেংগো ঠিক আছে এনি মেংগো যিকোনো এটা আম যিটো আমি আগতে নাজানো এনি মেংগো ঠিক আছে এ বয় চ' মই ক'লো যে তাত এটা ল'ৰা আছে চ' এনি বয় চ' যিকোনো বয় হ'ব পাৰে মই কোনো ধৰণৰ তাক চিনি নাপাওঁ যিকোনো ল'ৰা এ বয় ঠিক আছে এন অৰেঞ্জ চ' কি হ'ব তোমাৰ এইটো তোমাৰ কি হ'ল কনচনেণ্ট হোৱাৰ কাৰণে এ বহিলে আৰু ইয়াত তোমাৰ ভাৱেল চাউণ্ড নোহোৱাৰ কাৰণে কনচনেণ্ট চাউণ্ড হোৱাৰ কাৰণে তোমাৰ কি বহিল এ বহিলে ভাৱেল চাউণ্ড হোৱাৰ কাৰণে তোমাৰ কি বহিলে ইয়াত এন বহিলে ঠিক আছে চ' এইটো তোমাৰ এন অৰেঞ্জ মানে এনি অৰেঞ্জ মই গম নাপাওঁ এইটো কোনটো অৰেঞ্জ তোমাৰ ওচৰত থকাটো বুলি মই নাজানো এটা স্পেচিফিক নহয় চ' মই নাজানো হয়নে আই চ এ কেট মই এটা কি দেখিলো মেকুৰী দেখিলো চ' এ কেট মানে যিকোনো ধৰণৰ মেকুৰী she wants an apple তাইক এটা আপেল লাগে চ' এটা আপেল লাগে তুমি তাইক যিকোনো আপেল এটা দি দিয়া তাত নাম লিখা নাই যে এইটো মোৰ আপেল ঠিক আছে চ' এইটো স্পেচিফিক নহয় চ' যেতিয়া স্পেচিফিক নহ'ব তাৰ আগত তুমি সদায় কি লগাবা এ বা এন ইউজ কৰিবা এই চ' তুমি এ ক'ত ইউজ কৰিবা বিফৰ ৱৰ্ড ডেট বিগিন উইথ এ কনচনেণ্ট চাউণ্ড যদি চাউণ্ডটো যদি কনচনেণ্টৰ হয় ঠিক আছে লেটাৰটো বাদ দিয়া কি হ'ব তোমাৰ চাউণ্ডটো কনচনেণ্টৰ হ'ব লাগিব ঠিক আছে মই যদি কওঁ ছাৰ অনেষ্ট কি তোমাৰ অনেষ্ট চ' কি লিখিবা তুমি এতিয়া ইয়াতো ছাৰ এইচ আছে চ' এইচ থাকিলে বুলিয়ে তোমাৰ এইচটো কি হয় ছাৰ এইটো কনচনেণ্ট চাউণ্ড হয় ঠিক আছে অ'কে চ' ইয়াক যদি আমি হনেষ্ট বুলি পঢ়িলোহেঁতেন তেতিয়া আমি ইয়াক কনচনেণ্ট চাউণ্ড ল'লোহেঁতেন এতিয়া ইয়াৰ কনচনেণ্ট চাউণ্ড নাই লোৱা ইয়াক অনেষ্ট লৈছোঁ চ' অনেষ্ট বুলি পঢ়াৰ কাৰণে চ' পঢ়াটো মানে চাউণ্ড আমি কেনেকৈ স্বৰ উচ্চাৰণ কৰিছোঁ ঠিক আছে চ' ইয়াত তোমাৰ কি আহিব এন অনেষ্ট আহিব কিয় কাৰণ এইচটো ইয়াত চাইলেণ্ট আছে হয়নে চ' যদি তোমাৰ কি হয় কনচনেণ্ট চাউণ্ডে বিগিন হ'লে এ বহিব যদি কনচনেণ্ট চাউণ্ডে বিগিন নহয় তাত এ নবহে তাৰমানে কনচনেণ্ট চাউণ্ডে তোমাৰ বহিলে মেংগো তুমি এই মেংগো কৰোঁতে কোনো ধৰণৰ এ ই আই অ' ইউ হেল্প লোৱা নাই ভাৱেল চাউণ্ডৰ হেল্প লোৱা নাই তাৰমানে ইয়াত এ বহিব ফাৰ্ষ্ট ৰুল ক্লিয়াৰ এ ইজ ইউজ উইথ ছিংগুলাৰ কাউণ্টেবল নাউন চ' হিচাপ কৰিব পৰা ছিংগুলাৰ যিবিলাক নাউন হ'ব তাৰ আগত এ বহিব টু ইণ্ডিকেট মানে এটা বস্তু বুজাবলৈ কি হ'ব ই ইউজ হ'ব ঠিক আছে ছিংগুলাৰ মানে এটা হয় অলৰেডি চ' বেলেগকে আমি আকৌ ছিংগুলাৰ মানে এটা বুলি নপঢ়িলেও হ'ব ঠিক আছে চ' এ বা এনে তোমাৰ কি বুজাব এটা বুজাব ঠিক আছে কি বুজাব এটা বস্তু বুজাব এ বয় এ মেংগো এ কাৰ এ বাইক এ বাইচাইকেল ঠিক আছে এন কি হ'ব অৰেঞ্জ ঠিক আছে চ' এ বুজাব নেক্সট চোৱা তুমি তেতিয়াও ইউজ কৰিব পাৰা যেতিয়া তুমি তাক ফাৰ্ষ্ট টাইম দেখা ঠিক আছে বা ফাৰ্ষ্ট টাইম বস্তু তুমি চেণ্টেন্সটো যদি তোমাৰ কুৱেশ্যনটোত যদি ফাৰ্ষ্ট টাইম বস্তু এটা কথা কৈছে এ বা এন আৰামত লগাই দিয়া ঠিক আছে চ' কি হ'ব ফাৰ্ষ্ট টাইম তুমি কাৰোবাক দেখিলা আই চ এ বাৰ্ড ঠিক আছে চ' তুমি চৰাই আজি প্ৰথম দেখিলা ঠিক আছে বা তুমি এটা চৰাই দেখিলা নাম চাম নাজানা চিনি নোপোৱা এ বাৰ্ড ঠিক আছে অ'কে দেন
I saw a movie last night. মই কালি এখন সিনেমা চালো, কালি এখন সিনেমা চালো। কি সিনেমা চালো? এনি সিনেমা চালো। যিকোনো এখন সিনেমা চালো মই তোমাক কলো, মই যে তোমাক কলো হেতেন যে I saw the movie. মই যে তোমাক কলো হেতেন যে I saw the movie. তোমাক আহি মই কম যে I saw the movie. মই কালি সিনেমাখন চালো। তুমি যে কবা চালা নেকি? কেনেকুৱা পালা? তাৰ মানে সি মোক কালি কৈছিলে চাগে যে তুমি এইখন সিনেমা চাবা দেই। মই তাকে কলো যে কালি সিনেমাখন চালো দেই। তাৰ মানে সি গম পাই যাব তাৰ কাৰণে বস্তুটো ফাৰ্স্ট টাইম নহব, ফেমিলিয়াৰ হয়, তাৰ কাৰণে চিনাকি বস্তু। সো তেতিয়া তোমাৰ দা এটা কি হ'ব ডেফিনিট নিৰ্দিষ্ট বস্তু বুজাবৰ কাৰণে দা আৰ্টিকলটো আমি ইউজ কৰিম। Done? I saw a movie last night. So any movie, there is a problem to discuss. So any problem to discuss. So যিকোনো problem হ'ব পাৰে। So তোমাৰ কি আহিব? A আহিব কাৰণ P তোমাৰ কি vowel sound নাই অহা, A হ'ব। Movie তোমাৰ vowel sound নাই অহা, A হ'ব। Done? Next one. তো আজি মই কিছুমান আকৌ মই দিম চাবা এতিয়া। vowel soundৰ কথা কৈছে যে remember তুমি হলে মনত ৰাখিবা that যে A is used before consonant sound. A সদায় consonant soundৰ আগতে ইউজ হ'ব। Not just consonant themselves. So consonant হলেও নহব, ঠিক আছে? Words that start with a vowel letter but have a consonant sound require a, such as a university. ঠিক আছে? এই ক্ষেত্ৰত তুমি এটা মন কৰিবা ইয়াৰ নিয়মটো বেলেগ। মই তোমাক শৰ্টকে শিকাই দিওঁ বা এটা তোমাৰ সহজ ট্ৰিক দিওঁ। যদিহে ৱৰ্ডটো যদি সাউণ্ডটো যদি ইউ দৰে হয়, কাৰ দৰে হয়? ইউ দৰে হয়, বা তুমি ইউ দৰে যদি আৰম্ভণিটো হয়, সাউণ্ডটো ষ্টাৰ্ট যদি আৰম্ভণি যদি ইউ দৰে হয়, তেতিয়া তো ভাৱেল সাউণ্ড থাকিলেও কিন্তু এহে বহিব। স্যাৰ নাই বুজা? মই যদি লিখো কি লিখিম? অনিয়ন। অনিয়ন, ঠিক আছে? এই অনিয়নটোৰ আগত তোমাৰ কি বহিব গম পোৱা নাই? এ বহিব, নবহে, এন বহিব। কিয়? অনিয়ন অ, কি আছে এইটো? এইটো তোমাৰ কি হয়? এইটো চাই কি হয়? ভাৱেলে আৰম্ভ হৈছে হয়নে? ওকে, সো তোমাক যদি মই কওঁ ইউনিভাৰ্চিটি, তুমি ইয়াত কি বহাবা? ইউ স্যাৰ ভাৱেল হয়, ইয়াৰ আগত সদায় এন বহিব, নবহে। এই মাত্ৰ ৰুলটো যে কলো মই, যদি উচ্চাৰণটো ফাৰ্ষ্ট সাউণ্ডটো তোমাৰ ইউ নিচিনা হয়, যদি ইউ নিচিনা হয়, তাৰ সদায় তুমি এহে বহাব পাৰিবা। তাৰ মানে ইউনিট এ, ইউনিয়ন এ, ইউনিক এ, ইউজফুল এ, ইউৰোপিয়ান। সো যিয়ে নহওক ই আছে ভাৱেল হয়, হ'ব পাৰে যদি উচ্চাৰণ যদি ইউ দৰে হৈছে এ। অৰেঞ্জ এ, নবহে। অৰেঞ্জৰ অটোৱে আৰম্ভ হৈছে, ঠিক আছে? ই তোমাৰ ইয়াত ইউ দৰে নাই হোৱা, সো তোমাৰ কি হ'ব? এন অৰেঞ্জ হ'ব, ঠিক আছে? অল, অল। সো ইয়াত মোক কমেণ্টত দিয়ক যে এই অলটোৰ আগত কি বহিব, ঠিক আছে? এতিয়া চাবা ইউনিট, ইউনিয়ন, ইউনিক, সো একে থাকিলে কেইটা, ঠিক আছে? সো বুজি পালা যে ইউনিভাৰ্চিটি আগত তোমাৰ কি হ'ব? কি হ'ব? ই এ আহিব। ওকে, সো নেক্সট যদি চোৱা তুমি, মই কলো যে অৰেঞ্জ, অৰেঞ্জ এইটো অকমান খেলি মেলি আছে। অৰেঞ্জৰ আগত আমি সদায় কি বহাওঁ? এন বহাওঁ। যদি ৱাৰ্ডৰ উচ্চাৰণ হয়, যদি ৱাৰ্ডৰ উচ্চাৰণ হয়, তেতিয়া কিন্তু এ বহাব লাগিব। স্যাৰ যেনেকে ওৱান ৰুপি নোট, ওৱান এ হ'ব। কেলে? ই যদিও অ হয়, যদিও ইয়াতো অ আছে, ই কিন্তু অৰেঞ্জ কৈছে, কিন্তু ই ৱা কৈছে। সো উচ্চাৰণ যেতিয়া ৱা দৰে হ'ব, তাৰ আগত তুমি কি লগাব লাগিব? এ লগাব লাগিব। ইয়াৰ নিয়ম বেলেগ আছে, মই তোমাক শ্বৰ্ট কৰিবৰ কাৰণে, সহজে মনত ৰাখিবৰ কাৰণে মই এইকেইটা এনেকে ভাঙি পেলাই কৈছো, ঠিক আছে? ওকে, নেক্সট ওৱান। এতিয়া চোৱা মই যে কলো যে কনসনেন্ট সাউন্ড যদি হয় বা তোমাৰ ভাৱেল সাউন্ডৰ কনসনেন্ট সাউন্ড হয় না, যদি তোমাৰ ভাৱেল সাউন্ড আৰম্ভ হয়, সাউন্ড যদি ভাৱেল হয়, তাৰ আগত তোমাৰ কি লাগিব? সদায় এন লাগিব। যদি সাউন্ড তোমাৰ কনসনেন্টেৰে আৰম্ভ হয়, সাউন্ড যদি কনসনেন্ট হয়, কনসনেন্ট সাউন্ড হলে তোমাৰ কি লাগিব? এ লাগিব। ইয়াত চোৱা, ইয়াত যদিও এইচ আছে, ইয়াক আমি কি বুলি কওঁ? আৱাৰ বুলি কওঁ। ইয়াক আমি কি বুলি কওঁ? আৱাৰ বুলি কওঁ, ঠিক আছে? আৱাৰ। ওকে, ইয়াক কিছুমানে আৰ বুলি পঢ়িব, আমি নপঢ়ো, আমি হিমাচি তাত নহয়, আমি আৱাৰ কম, ঠিক আছে? আৱাৰ। ওকে, সো এইটো কি হ'ব? আৰ, ঠিক আছে? সো এইটো কি হ'ব? এন আৰ। কি হ'ব? কাৰণ ইয়াত এইচটো আমি নকওঁ। এইটো কৈ তোমাৰ উত্তৰাধিকাৰী, সম্পত্তি উত্তৰাধিকাৰী, এয়াৰ। ইয়াক কি বুলি কয়? এয়াৰ, এন এয়াৰ। ইয়াত এইচ নকয়, যদিও এইচ থাকে তোমাৰ এইচ নকয়। সো সেইকাৰণে তুমি শব্দ দেখিলে নহব, তুমি প্ৰনাউন্স কৰাটোৰ ওপৰত ডিপেণ্ড কৰিব যে এন বহিব নে এ বহিব। দেন সো এন এয়াৰ। আৰু এয়াৰ যদি তোমাৰ পুৰুষ হয়, যদি মেল হয় তাক এয়াৰ বুলি কয়, যদি উত্তৰাধিকাৰী যদি মেল হয় এয়াৰ, যদি উত্তৰাধিকাৰী যদি ফিমেল হয় এয়াৰ্ছ, কি বুলি কয়? এয়াৰ্ছ। ওকে, সো ইয়াতো তোমাৰ কি আহিব? এন আহিব। ইয়াক আমি হনাৰ নকওঁ, ইয়াক আমি অনাৰ কওঁ। কি হ'ব? অনাৰ, অনাৰ। আৰু ইয়াক কাৰণে কি আহিব? স্যাৰ এন আহিব, যদিও এইচ থাকে, ইয়াত এইচ সাইলেন্ট। ইয়াক আমি হনেষ্ট নকওঁ, কি পঢ়ে? অনেষ্ট, এন অনেষ্ট পাৰ্সন। ওকে, অনাৰেবল, ইয়াক আমি হনাৰেবল নকওঁ, ইয়াক আমি কি বুলি কওঁ? অনাৰেবল। সো অনাৰেবল কাৰণে তোমাৰ কি আহিব? এন ইয়াত ইউজ হ'ব। দেন সো এই ধৰণে আমি এইখিনি যদি গম পাই যাওঁ, এতিয়া আমাৰ ইয়াত প্ৰব্লেম থাকিব এমচি কৰাত। সো গোটেই এমচিকিউ টেষ্টখিনি মই দি থৈছো, এটা পিডিএফ মই ৰেডি কৰি থৈছো। সেই পিডিএফটো ল'বৰ কাৰণে আপোনালোকে মোক হোৱাটছআপো কৰিব পাৰে যে 6003652672 আপুনি হোৱাটছআপ কৰিব। সো আমাৰ এই এডমিনে আপোনাক দি দিব, আপুনি মাত্ৰ 99 এটা পেমেন্ট কৰিলে আপুনি পাব। যদি আপোনাৰ ইচ্ছাৰ কথা কোনো
কোনো ধৰা বন্ধা নাই সো কাম কৰিছো যেতিয়া অকমানটো ইনকামৰ কথা কবই লাগিব তাত বেয়া পাই লাভ নাই ঠিক আছে নেক্সট এক্স-ৰে ইয়াত চাব ইয়াৰ আকৌ কনসেপ্টটো বেলেগ এক্স-ৰে আৰু কি বহিব স্যাৰ এক্স টো ভাৱেলো নহয় তেতিয়া হলে এফ-আই-আৰ কি বহিব এম-এল-এ এম-পি বি-এ আল্টিমেট আমব্ৰেলা কি বহিব চাকক ইয়াত চাব ইয়াৰ আপোনাৰ উচ্চাৰণটো কি হৈছে এক্স-ৰে এক্স এক্স গম পালে নে কিবা আমি এক্স টো উইদাউট হেল্প অফ এ আমি এক্স বুলি ক'ব নোৱাৰো এই কোৱেশ্চন আগত কৈছা এফ-আই-আৰ যদিও এফ টো তোমাৰ কি হয় যদিও এফ টো কনসোনেন্ট হয় তথাপিও আমি এই এফ টো আমি এ উইদাউট হেল্প অফ এফ ক'ব নোৱাৰো মানে এফ কওঁতে আমি এ কৈছো এফ 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 হলে সো আগত তোমাক কি হ'ব এন এফ আই আৰ ঠিক আছে ফাৰ্স্ট ইনফৰমেশন ৰিপোৰ্ট এম কওঁতে আমি এ উইদাউট হেল্প অফ এম ক'ব নোৱাৰো এম এ আহিছে নে আহিছে আমি কওঁতে আমি উচ্চাৰণৰ ওপৰত সদায় আপুনি ডিপেন্ড কৰিব এন এম এল এ এন এম পি বি এন হ'ব নেকি স্যাৰ কোনো কাৰণে নহয় বি কওঁতে আমি একো দৰকাৰ নাই আৰু বি নিজে এটা কনসোনেন্ট হয় কনসোনেন্ট সাউন্ডও লৈছে এ বি এ হয়নে এ বি এ হ'বনে হ'ব ঠিক আছে ওকে নেক্সট আল্টিমেট ইউ আছে যদিও তোমাৰ কি হ'ব এইটো ই কি হ'ব আল্টিমেট আল্টিমেট কি হয় তোমাৰ ইউ ড্ৰ উচ্চাৰণ হৈছে নাই হোৱা আমব্ৰেলা ই ইউ ড্ৰ উচ্চাৰণ হৈছে নাই হোৱা ঠিক আছে সো যদি তোমাৰ ভাৱেল থাকে যদি ই তোমাৰ নিজৰ দৰে উচ্চাৰণ লয় ঠিক আছে যদি ইউ দৰে উচ্চাৰণ লয় ইউনিয়ন তেতিয়া তাৰ কি হ'ব এ আহিব ইউৰোপ ই ইউ আৰ পি ইউৰোপ এ বহিব আল্টিমেট কৰোঁতে কিবা তোমাৰ ভাৱেল উচ্চাৰণ হৈছে নাই হোৱা ডাইৰেক্ট এন লগাই দিয়া কাৰণ ইয়াত তোমাৰ ৰুল ফলো কৰিব যে ভাৱেলৰ সাউন্ডত কি হ'ব এন বহিব আমব্ৰেলা এন লগাই দিয়া এন আমব্ৰেলা ঠিক আছে এন আমব্ৰেলা হ'ব ডান নেক্সট ওয়ান Dash old man wanted to see you in the morning. মানুহজনে তোমাক চাব খুজিছে ৰাতিপুৱা an old man o আছে an old man o vowel sound old man John built dash yard for his cattle. John built কি সেন্টেন্স দৰকাৰ নাই কি সাউন্ড লৈছে স্যাৰ কনসোনেন্ট য় হয়নে য় সাউন্ড লৈছে য় তো কোনো ধৰণৰ ভাৱেল নহয় এ লগাই দিয়া she ate only পঢ়া দৰকাৰ নাই অৰেঞ্জ আছে এন লগাই দিয়া My grandmother told me এছ আছে কনসোনেন্ট সাউন্ড এ লগাই দিয়া বুজিলা পঢ়া মিনিং বুজি পোৱা নোপোৱা তোমাক কোনো ধৰণৰ দৰকাৰ নাই মিস্টাৰ নটিয়েল ব্ৰট নিউ কাৰ এ নিউ কাৰ কিবা প্ৰবলেম আছে একো প্ৰবলেম ইয়াত থাকিব নালাগে নেক্সট ওয়া মিস্টাৰ নটিয়েল এটো মই কৈলো কিলে দুবাৰ আহিছে ওকে মাই সান ইজ ড্যাশ এমএ ফ্ৰম আগ্ৰা ইউনিভাৰ্সিটি মোৰ ল'ৰাটো কি হয় তোমাৰ আগ্ৰা ইউনিভাৰ্সিটিৰ পৰা কি কৰিছে এমএ কৰিছে এম এ মই কৈছিলো এম তো আমি এ উইদাউট হেল্প অফ এম ক'ব নোৱাৰো সো এন এম এ Rohan is dash intelligent. I sir কি হয় ভাৱেল হয় I sir কি হল ভাৱেল হয় ভাৱেল I ই সাউন্ড লৈছে নে ই তো তোমাৰ কি হয় ই তোমাৰ কি হয় ই তোমাৰ কি হয় ই তো তোমাৰ কি হয় স্যাৰ ভাৱেল হয় ঠিক আছে ই ইন্টেলিজেন্ট ই ভাৱেল সাউন্ড লৈছে ইয়াত লগাই দিয়া এন ইন্টেলিজেন্ট son of poor p একো নাই লোৱা এ লগাই দিয়া কনসোনেন্ট সাউন্ড লৈছে নেহা lost dash nfir f f n fir n fir কিবা প্ৰবলেম আছে বুজি নোপোৱা আছে সো এমসিকিউ তোমাৰ এই ধৰণৰ থাকিব সো তুমি সাউন্ডত ডিপেন্ড কৰিবা যে তুমি কেনেকা পঢ়িছা সো সাউন্ডত ডিপেন্ড কৰাৰ লগে লগে তোমাৰ কাৰণে কি হ'ব সহজ হৈ পৰিব এতিয়া তুমি চোৱা যে কোট আমি আৰ্টিকল এ এন ইউজ কৰা কোন ধৰণৰ দৰকাৰ নাই সো এইটো মই একেবাৰে শেষত কম এতিয়া আমি দা ইউজটো বিষয় চাম ঠিক আছে ইউজ অফ দা আমি কোট ইউজ কৰিম দা ইউজ কৰাটো বহুত বেছি ইম্পৰ্টেন্ট আৰু কিছুমান জায়গা তোমাক দিব এনেকে যে তোমাৰ আৰ্টিকল দিব কিন্তু তাত আৰ্টিকল ইউজ নহয় সো হেতু ইম্পৰ্টেন্ট যে কোট ইউজ নহয় কি পঢ়িব লাগে আমি জনাৰ আগত কি নপঢ়িলে হ'ব জনাটো বেছি দৰকাৰ দা তুমি হে তেতিয়া ইউজ কৰা যেতিয়া তুমি বস্তু এটা বিষয় জানা বা তোমাৰ স্পেসিফিক হয় তোমাৰ চিনাকি হয় বা নিৰ্দিষ্ট বস্তু বুজাবলৈ তুমি দা ইউজ কৰা গিভ মি দ্য পেন মোক কলমটো দিয়া গিভ মি এ পেন মোক কলম এটা দিয়া দুইটা সেন্টেন্স বেলেগ বেলেগ মিনিং এ মানে এটা যিকোনো এটা দিয়া গিভ মি দ্য পেন মোক কলমটো দিয়া মানে হেতু দিয়া বা মই জানো যে হেতু মই ইউজ কৰিব তুমি জানা যে মই কোনটো বিচাৰিছো স্পেসিফিক The book on the table is mine টেবুলত থকা কিতাপখন মোৰ স্পেসিফিক কিতাপ এখন আছে টেবুলখনৰ ওপৰত আছে দা আহিছে দা বুক ইজ অন দা টেবুল এ বুক থকা লেখিছে এ বুক অন দা টেবুল ইজ মাইন এখন কিতাপ টেবুলৰ ওপৰত মোৰ মিনিং আছে নে নাই দা ইউজ হ'ব ডেফিনিট নিৰ্দিষ্ট ক্যান ইউ ক্লোজ দা উইন্ডো তোমাক যদি কয় যে ক্যান ইউ ক্লোজ তোমাক যদি এটো বলে নাইও তোমাক বলে এই অপচনটো বলে দিয়াও নাই ঠিক আছে তোমাক বলে এই অপচনটো দিয়াও নাই তো তেতিয়া পাৰিব লাগিব আৰু আৰামত পাৰিবা তুমি চোৱা তোমাৰ দিছে যে ইউজ কৰিব দিছে যে এ এন ডি ইউজ কৰিব দিছে কৈছে যে
Can you close a and the window? তুমি খিৰিকী এখন বন্ধ কৰিব পাৰিবানে? খিৰিকী তোমাক কৈছে যে এখন নিৰ্দিষ্ট কথা কৈছে হয়নে? যে তুমি খিৰিকীখন বন্ধ কৰি দিব পাৰিবানে? বুজিলা? চ' নিৰ্দিষ্ট বস্তু বুজাবলৈ ইউজ কৰা হয় ছাৰ দা ইউজ কৰা হয়। দা তোমাৰ কেতিয়াবা সেইবিলাক বস্তু ইউজ কৰা যিবিলাক বহুত কম আছে বা ৰেয়াৰ হয় বা নিৰ্দিষ্ট কিছুমান বস্তু যেনেকৈ ছাৰ দা ছান, দা মুন, দা আৰ্থ, দা স্কাই, ঠিক আছে? চ' কিছুমান বস্তু আছে চ' নিৰ্দিষ্ট হয়, ঠিক আছে? আৰু এইখিনি বহুত ইউনিক হয়, চ' তেতিয়া তোমাক ইউজ কৰা হয় দা ছান ইউজ কৰা হয়। নেক্সট কনচেপ্টত কি আছে? যদি এটা সেন্টেন্সটো তুমি পঢ়ি আছা বাক্যটো যে তোমাক এনেকৈ দিব পাৰে মই আকৌ এই লাইনটোকে মই আকৌ এবাৰ লিখিছো I saw cat. Cat was very friendly. ঠিক আছে? তুমি সেন্টেন্সটো পালা যে I saw cat. তুমি লিখিব লাগিব মই এটা মেকুৰী দেখিলো। এটা মেকুৰী C consonant A cat. I saw a cat. কিন্তু সেই মেকুৰীটো বোলে বহুত ফ্ৰেণ্ডলি হয়। সেই মেকুৰীটো মই তোমাক এই মেকুৰীৰ কথা কৈছে যিটো মেকুৰীৰ বিষয়ে তোমাক আগতে কৈছে আৰ্লিয়াৰ মেনশ্যন কৰিছে, ঠিক আছে? চ' সেই মেকুৰীটোৰ কাৰণে তুমি কি লিখিব লাগিব? দা ইউজ কৰিব লাগিব। দা কেট ৱাজ ভেৰি কি হয়? ভেৰি কি হয়? ফ্ৰেণ্ডলি হয়। দেন she bought a dress. তাই এযোৰ কাপোৰ কিনিলে। সেই কাপোৰযোৰ দ্য ড্ৰেছ ৱাজ অন চেল, ঠিক আছে? সেই কাপোৰযোৰ চ' যিযোৰ কাপোৰৰ কথা আগত কৈছে সেই কাপোৰযোৰ কথা যদি পাছত ক'বলৈ যায় তেতিয়া তোমাৰ তাৰ আগত কি লগাব লাগিব? দা লগাব লাগিব। বুজিলা? ওকে। নেক্সট আহিলে সুপাৰলেটিভ ডিগ্ৰী, গুড, গুডা, গুডেষ্ট, বেড, বেডাৰ, বেটেষ্ট। শুনিছা নাই? ঠিক আছে? চ' সুপাৰলেটিভ ডিগ্ৰী গুড, গুডা, গুডেষ্ট নহয়, গুড, বেটাৰ, বেষ্ট। এই তিনিটা ডিগ্ৰীৰ ভিতৰত একেবাৰে শেষৰটো তোমাক কি বুলি কোৱা হয়? সুপাৰলেটিভ ডিগ্ৰী বুলি কোৱা হয়। এই ডিগ্ৰীটো তোমাৰ সকলোতকৈ ভাল বুজাব আৰু সকলোতকৈ ভাল বুজালে তাৰ তুমি দ ইউজ কৰিব লাগিব। দ আৰু ডি কেতিয়া প্ৰনাউন্সিয়েশ্যন নহয়, মানে কেতিয়া আমি কম মোক কমেণ্টত লাগে যে ছাৰ দা কেতিয়া কওঁ, ডি কেতিয়া কওঁ। ইউজ দ উইথ সুপাৰলেটিভ ফৰ্ম অফ এডজেক্টিভ। যেনে মই ক'লো যে she is the tallest, তাই আটাইতকৈ ওখ ছোৱালী ক্লাছৰুমটোৰ ভিতৰত, tallest। এই এডজেক্টিভটো কি কৈছে তোমাৰ দুগুণ ওখ চাপৰ বুজালে, কাৰ? নাউনটোৰ, হয়নে? চ' নাউনটো বুজালে। চ' তোমাৰ কি হ'ব? যদি এডজেক্টিভটো যদি তোমাৰ কি হয়? সুপাৰলেটিভ ডিগ্ৰী হয়, তাৰ আগত তোমাৰ কি লাগিব? দা ইউজ কৰিব লাগিব। বেষ্ট, গুড, বেটাৰ, বেষ্ট, এই বেষ্টটোৰ কাৰণে তোমাৰ কি লাগিব? দা ইউজ কৰিব লাগিব। দিছ ইজ দা বেষ্ট পিজ্জা। পিজ্জা নকয় লাগিব, পিজ্জা। অ'কে, পিজ্জা, টি এটা লাগিব তোমাৰ, পিজ্জা। I have ever had. Done? Next one. যদি তোমাৰ নাম্বাৰ বুজাবলৈ হয় ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, অ'কে? চ' এইবিলাকক তুমি সদায় দা ইউজ কৰিব। দ্য ফাৰ্ষ্ট, দ্য ছেকেণ্ড, দ্য থাৰ্ড, অ'কে? মানে আমি যে আগত যে হিষ্ট্ৰী পঢ়োতে যে লিখো যে এলিজাবেথ ছেকেণ্ড, তাক আমি কেনেকৈ পঢ়িম? এলিজাবেথ দ্য ছেকেণ্ড পঢ়িম। আমি বহুতে ভুলকৈ পঢ়ো হয়নে? চ' দ্য ছেকেণ্ড, দ্য ফাৰ্ষ্ট, দ্য থাৰ্ড, অ'কে? আমি এনেকৈ পঢ়িব লাগিব। হি ওন দ্য ফাৰ্ষ্ট প্ৰাইজ, দিছ ইজ দ্য ছেকেণ্ড টাইম, ঠিক আছে? অ'কে, দিছ ইজ দ্য থাৰ্ড টাইম, অ'কে? চ' তুমি কি লাগিব? ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড এইবিলাক অৰ্ডিনেল যিবিলাক তোমাৰ থাকিব নাম্বাৰ, এইবিলাক আগত তুমি সদায় কি লগাবা? সদায় দ্য ইউজ কৰিবা। তাৰপৰা যদি কিছুমান লেণ্ডমাৰ্ক হয়, জিঅ'গ্ৰাফিকেল নেম হয়, ৰিভাৰ, দ্য ব্ৰহ্মপুত্ৰ, দ্য গংগা, দ্য পদ্মা, ৰিভাৰৰ আগত তুমি দা লগাব নাপাহৰিবা। সাগৰৰ আগত তুমি দা লগাব নাপাহৰিবা। মহাসাগৰৰ আগত তুমি দা লগাব নাপাহৰিবা। পাহাৰৰ আগত তুমি মাউণ্টেইন ৰেঞ্জৰ ওপৰত তুমি দা লগাব নাপাহৰিবা। এইখিনি এটা কনচেপ্ট আছে, মাউণ্টেইন ৰেঞ্জ বুলি কৈছে। যেনে চাবা এইটো তোমাৰ কি হয়? হিমালয়, দা হিমালয়াজ হ'ব। দা হিমালয়াজ এটা কি হয়? মাউণ্টেইন ৰেঞ্জ মানে কি? পৰ্বতমালা। এই পৰ্বতমালাটোৰ ভিতৰত থকা শৃংগবিলাক, শৃংগ মানে চাগে কি? শৃংগ বুলি ক'লে কি হ'ব? এই শৃংগখিনি তোমাৰ নাম মনত ৰাখিবলৈ হ'লে মই একদম মোৰ ড্ৰয়িংটোৰ পৰা মোৰ মনলৈ আহিব, ঠিক আছে? নহ'লে মোৰ মনলৈ নাহে, অ'কে? চ' তোমাৰ পাকিস্তানৰ নাংগা পৰ্বতৰ পৰা অৰুণাচলৰ নামচাপ বাৰুৱালৈকে হিমালয় পৰ্বত বিস্তৃত হৈ আছে, আমি সকলোৱে জানো। তাৰ ভিতৰত তোমাৰ বহুত কি আছে? ওখ ওখ পৰ্বত শৃংগ আছে, হয়নে? যাক তোমাৰ কি বুলি কয়? তাক তোমাৰ কি বুলি কয়? অন্নপূৰ্ণা, মেকালু, কাঞ্চনজংঘা, তাত তোমাৰ কি আছে? ধৌলাগিৰি, ঠিক আছে? তাত তোমাৰ কি বাৰু? বদ্ৰীনাথ, কেদাৰনাথ, য়মুনেত্ৰী, চ' এইবিলাক তুমি ঠিক আছে, বদ্ৰীনাথ, কেদাৰনাথ, তোমাৰ আৰু কি পালো আমি? ধৌলা, কি ক'লো মই? গিৰি, ঠিক আছে? অন্নপূৰ্ণা, মানচালু, শয়ু, গৌৰী শংকৰ, ঠিক আছে? তাৰপৰা তোমাৰ কাঞ্চনজংঘা, ঠিক আছে? চ' এইবিলাক তোমাৰ কি হয়? এটা কি হয়? পৰ্বত শৃংগৰ নাম। এই পৰ্বত শৃংগবিলাক আগত তুমি কিন্তু দা ইউজ কৰিব নালাগে।
দা কেটো বুলি লিখিব নালাগে দা কেটো লিখিব নালাগে তুমি গৰ্ডিন অষ্টিন আগত তুমি দা লগাব নালাগে ভেৰি ভেৰি ইম্পৰ্টেণ্ট কিন্তু তুমি হিমালয় গোটেই পৰ্বত মালাটো আগত লাগিব দা আল্পছ মাউণ্টেইন লাগিব দা হিমালয়াছ লাগিব চোৱা ইয়াত আছে নে আছে দা এমাজন আছে নে আছে ঠিক আছে সো অৰ্গেনাইজেশ্যনৰ নামৰ আগত তুমি দা ইউজ কৰিব পাৰিবা ঠিক আছে দা ইউজ কৰিবা আৰু এটা চোৱা তুমি শৰ্টকাটটা চোৱা আৰু এটা তোমাৰ শৰ্টকাট এটা আছে কি আছে কোম্পানী তুমি আমেৰিকা আগত বা দেশৰ নামৰ আগত তুমি দ ইউজ কৰিব নোৱাৰা দা আমেৰিকা নহব দা ইউএনও হ'ব কিন্তু বা দা ইউএসএ হ'ব দা কি হ'ব দা ইউএসএ হ'ব কাৰণ ইয়াৰ শৰ্ট ফৰ্ম হয়তো ঠিক আছে ইউনাইটেড ষ্টেটছ অফ আমেৰিকা ইয়াৰ আগত তুমি দা ইউজ কৰিব পাৰিবা কিন্তু ইয়াৰ আগত তুমি দা ইউজ কৰিব নোৱাৰিবা ঠিক আছে হ'ব এইটো নেক্সট তোমাৰ কি আছে নেক্সট আৰু একো নাই সো মই ইয়াৰ পাছৰ ক্লাছটো মই ইয়াৰ কেৱল আৰ্টিকুলৰ মই গোটেই কুৱেশ্যনছ 50টা মান ডিসকাস কৰি দিম আজি ৰাতিলে হয়তো দেৰি হ'ব পাৰে কিন্তু আপোনালোক এক্টিভ থাকিব মই নটিফিকেশন দিম আমাৰ WhatsApp গ্ৰুপত জয়েন হৈ থাকক মই এদিন খুব বেছি আপোনালোক শ্বেয়াৰ কৰি থাকিম ঠিক আছে আৰু পিডিএফ লাগিলে লৈ ল'ব আৰু মই টেলিগ্ৰামৰ লিংকটো দি দিম য'ত আপুনি এই পিডিএফটো মই য'ত এইবোৰ লিখিলো এই পিডিএফটো মই তাৰ পৰা ডাউনলোড কৰি লওক ঠিক আছে সো থ্যাংক ইউ ভেৰি মাচ মই আপোনালোকৰ সন্মুখতে এইটো সেভ কৰি ৰাখিছো তাতে পাহৰি নাযাব পিছত ঠিক আছে আৰ্টিকল ফৰ AB UB exam 1 সেভ কৰি লও ধুনীয়াকৈ হৈ গ'ল মই আপোনালোক দি দিম থ্যাংক ইউ ভেৰি মাচ খালি সাবস্ক্ৰাইব কৰি যাব যদিহে 1% বুজি পালে নহলে নকৰিব